হাই ফ্ৰেণ্ডছ, আমি উজান বজাৰ পাৰ্কলৈ আহিছোঁ। দিয়া বেবী, মই, ধ্ৰুৱ আৰু মা। এইয়া মা এইপিনে আছে। গুড ইভিনিং ফ্ৰেণ্ডছ, এয়া দেখিছেনে? আমি আছোঁ এতিয়া নতুনকৈ খোলা উজান বজাৰ পাৰ্কখন, ব্ৰহ্মপুত্ৰৰ ওচৰতে থকা উজান বজাৰ পাৰ্ক। জিয়া, মাইনা আৰু ধ্ৰুৱ, আৰু এইপিনে আছে মা। এয়া মা আৰু মই আহিছোঁ। দেখিছেনে কিমান ধুনীয়া এটা ছানছেট। আৰু জিয়া মাইনাই আমাৰ উপভোগ কৰিছে ছানছেট। আৰু পাৰ্কখন বহুতেই ধুনীয়া। এতিয়ালৈকে টিকেট চিষ্টেম কৰা নাই, ফ্ৰী আছে। আপোনালোকে আহিব পাৰে সোনকালে। ভালকৈ বনাই হোৱা নাই, কমপ্লিট হ'লে টিকেট চিষ্টেম কৰিব আৰু এতিয়া আমি ফুৰি লওঁ। আৰু পাৰ্কখন আপোনালোকক অলপ ভিডিঅ' কৰি দেখাই দিছোঁ। আৰু পাৰ্কখন হৈছে খুবেই দীঘল, বহুত দীঘল হয় পাৰ্কখন। আৰু আজি ইমান সময় নহ'ব চাগে, আমি আহোঁতে অলপ দেৰিয়ে হ'ল, সেইকাৰণে ওচৰতে অলপ ঘূৰিলোঁ। এদিন ভালকৈ আহিম, সময় উলিয়াই তেতিয়া ভালকৈ ফুৰিম। এয়া দেখিছেনে ধুনীয়াকৈ হাত দুখনে অসমখন ধৰি ৰাখিছে। এয়া অলপ ভিডিঅ' কৰি আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। ফ্ৰেণ্ডছ, আজি ভালকৈ ভিডিঅ' কৰা নহ'লে অলপে ভিডিঅ' কৰিলোঁ। আপোনালোকে আহিলে অলপ সোনকালে আহিব আৰু টাইম লৈ আহিব লগত, যিহেতু ঠাণ্ডা দিনকেইটা সোনকালে গধূলি হয়। আৰু আমি আহি পাওঁতে মানে অলপ দেৰিয়ে হ'ল। এতিয়া দেখিছেনে গধূলিয়ে হ'ল আৰু আপোনালোকে আহিব। বৰ ধুনীয়াকৈ সজাই ৰাখিছে বস্তুবিলাক। আৰু আমি এনেকৈ অলপ দেৰি ফুৰিলোঁ গধূলিটো। আজিলৈ আহিছোঁ, বাই বাই।